নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ডিএমই আৰু ডিএইচএছ এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ জিকে কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো আৰু বিশেষকৈ ইয়াত আমি সায়েন্স আৰু কম্পিউটাৰ জিকেসমূহ আলোচনা কৰিম কাৰণ আপোনালোকৰ এক্সামত এনে ধৰণৰ প্ৰশ্নবিলাকে বেছিকৈ অহা দেখা যায় তো বলক দেৰি নকৰো প্ৰশ্নবিলাক আলোচনা কৰো প্ৰথম কোৱেশ্যনটো হৈছে Bhakta Tukaram was a contemporary of which Mughal emperor? Bhakta Tukaram kunjon Mughal সম্ৰাটৰ সমসাময়িক আছিল? উত্তৰটো অপচন সি জাহাংগীৰ Bhakta Tukaram জাহাংগীৰৰ সমসাময়িক আছিল পিছৰ প্ৰশ্নটো হৈছে whose reign is called the golden age of Indian architecture? কাৰ ৰাজত্বকালক ভাৰতীয় স্থাপত্যৰ সোণালী যুগ বুলি কোৱা হয় উত্তৰটো অপচন বি গুপ্ত মনোগল গুপ্ত বংশৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত কিন্তু চন্দ্ৰগুপ্ত প্ৰথমক 320 খ্ৰীষ্টাব্দত ৰাজপাটত বহাৰ পিছৰে পৰা তেওঁ গুপ্ত যুগৰ প্ৰতিষ্ঠাপক বুলি বহলভাৱে জনা যায় গুপ্ত বংশৰ অন্তিমজন শাসক আছিল বিষ্ণুগুপ্ত তো গুপ্ত বংশৰ এই আটাইকেইটা পইণ্ট আপোনালোকে ভালদৰে নোট ডাউন কৰি ল'ব আপোনালোকৰ এক্সামৰ বাবে হেল্প হ'ব পাৰে নেক্সট কোৱেশ্যনটো হৈছে পণ্ডিত Bhimsen Joshi is related to which form of art? Pandit Bhimsen Joshi kunbit hilpor hoite সম্পৰ্কিত Right answer to the option A Hindustani vocalist to Pandit Bhimsen Joshi egoraki Hindustani কণ্ঠশিল্পী আছিল Next question to hoise Hornbill Festival is a cultural festival celebrated in which state? Hornbill Festival অর্থাৎ ধনেশ উৎসৱ কোনখন ৰাজ্যত পালন কৰা এক সাংস্কৃতিক উৎসৱ ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি নাগালেণ্ড হৰ্ণবিল হৈছে নাগালেণ্ড ৰাজ্যত উদযাপন কৰা 10 দিনীয়া বাৰ্ষিক সাংস্কৃতিক উৎসৱ ইয়াৰ লগতে নাগালেণ্ডৰ বিষয়ে আৰু কেইটামান তথ্য আপোনালোকে নোট ডাউন কৰি ল'ব নাগালেণ্ডৰ যিটো ৰাজধানী হৈছে কোহিমা নেক্সট কোৱেশ্যনটো হৈছে which one is a folk dance of India তলৰ কোনটো ভাৰতৰ লোকনৃত্য উত্তৰটো অপচন এ গৰবা হৈছে ভাৰতৰ এক লোকনৃত্য মনোগল এই গৰবা হৈছে পঞ্জাবৰ এটা লোকনৃত্য আৰু বাকি আটাইকেইটা সত্ৰীয়া নৃত্য কুচিপুড়ি কথক আৰু মণিপুৰী এই আটাইকেইটা হৈছে এক প্ৰকাৰৰ সত্ৰীয়া নৃত্য ইয়াৰ লগতে মনত ৰাখিব ভাৰতৰ 8টা শাস্ত্ৰীয় নৃত্য আছে কিন্তু ভাৰতৰ সাংস্কৃতিক মন্ত্ৰালয়ে চাওক শাস্ত্ৰীয় নৃত্যৰ তালিকাত অন্তৰ্ভুক্ত কৰি মুঠ 9টা শাস্ত্ৰীয় নৃত্যৰ ৰূপ তৈয়াৰ কৰিছে ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহ হৈছে ভৰতনাট্যম আৰু এই ভৰতনাট্যম নৃত্যটো তামিলনাডু ৰাজ্যত পালন কৰা হয় আৰু নেক্সট হৈছে কথক আৰু এই কথক নৃত্যটো উত্তৰ প্ৰদেশ ৰাজ্যত পালন কৰা হয় কুচিপুড়ি এক প্ৰকাৰৰ শাস্ত্ৰীয় নৃত্য আৰু এই কুচিপুড়িটো অন্ধ্ৰ প্ৰদেশত পালন কৰা হয় ওড়িশীটো উৰিষ্যাৰ এক শাস্ত্ৰীয় নৃত্য কথকলিটো কেৰালাৰ এক শাস্ত্ৰীয় নৃত্য সত্ৰীয়াটো হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য তো এইটো পৰীক্ষাত আহিব পাৰে সত্ৰীয়া বা অসমৰ শাস্ত্ৰীয় নৃত্যবিধ কি তোমাৰ ৰাখিব সত্ৰীয়া হৈছে অসমৰ শাস্ত্ৰীয় নৃত্য মণিপুৰৰ মণিপুৰী আৰু কেৰালাৰ মোহিনীঅট্টম আৰু এই ছাও বৰ্তমান আমি যেটো আলোচনা কৰিলো ছাও হৈছে উৰিষ্যা ঝাৰখণ্ড আৰু পশ্চিম বংগৰ এক শাস্ত্ৰীয় নৃত্য নেক্সট কোৱেশ্যনটো হৈছে which among the following promoted Rabindranath Tagore to surrender his title of sir তলৰ কোনটো কাৰণত ৰবীন্দ্ৰনাথ ঠাকুৰে ছাৰ উপাধি ত্যাগ কৰিছিল ৰাইট আনসাৰটো হৈছে অপচন ডি to protest against the massacre at Jallianwala Bagh and the imposition of martial law in Punjab অৰ্থাৎ জালিৱানাৱালা বাগ হত্যাকাণ্ড আৰু পঞ্জাবত মিলিটাৰী শাসন প্ৰৱৰ্তনৰ বাবে ৰবীন্দ্ৰনাথ ঠাকুৰে ছাৰ উপাধি ত্যাগ কৰিছিল নেক্সট কোৱেশ্যন Who among the following is not a recipient of the Assam Ratna? তলৰ কোনজন অসম ৰত্নৰ প্ৰাপক নহয় অৰ্থাৎ তলৰ কোনজনক অসম ৰত্ন বঁটাৰ প্ৰদান সন্মানিত কৰা নাছিল ৰাইট আনসাৰটো হৈছে অপচন বি নৱকান্ত বৰুৱা দেৱক অসম ৰত্ন বঁটা প্ৰদান কৰা হোৱা নাছিল বাকি কিটা মনত ৰাখিব ভূপেন হাজৰিকা দেৱে 2009 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল মামনি ৰয়ছম গোস্বামীয়ে 2010 চনত আৰু জিতেন্দ্ৰনাথ গোস্বামীয়ে 2015 চনত অসম ৰত্ন বঁটা লাভ কৰিছিল তো গুটেকিটা আপোনালোকে পইণ্ট ইম্পৰ্টেন্ট হয় মনত ৰাখি ল'ব নেক্সট কোৱেশ্যনটো হৈছে
Who was the first Assamese to receive the prestigious Dada Saheb Phalke Award? সন্মানীয় দাদা সাহেব ফালকে বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিল? শুদ্ধটো অপচন এ ভূপেন হাজৰিকা। তো দাদা সাহেব ফালকে বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন আছিল ভূপেন হাজৰিকা আৰু তেওঁ 1992 চনত অৰ্থাৎ 1992 ভূপেন হাজৰিকাই দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে Which city is known as Manchester of the East? পূবৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায়? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন ডি শুৱালকুছি। শুৱালকুছিক পূবৰ মানচেষ্টাৰ বুলি জনা যায়। নেক্সট কোৱেশ্চনটো হৈছে In 2023 which Indian short film won the Oscar? 2023 বৰ্ষত কোনখন ভাৰতীয় ছুটি ছবিয়ে অস্কাৰ বঁটা লাভ কৰিছিল? শুদ্ধটো হৈছে অপচন বি দ্য এলিফেণ্ট হুইস্পাৰ্ছ। এলিফেণ্ট হুইস্পাৰ্ছ নামৰ ছুটি ছবিখনে 2023 বৰ্ষত অস্কাৰ বঁটা লাভ কৰিছিল। তো বন্ধুসকল নেক্সট কোৱেশ্চন মই ডিসকাস কৰাৰ আগতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ। আপোনালোকৰ ডিএমই বা ডিএছএছ এক্সামৰ বাবে যদি সম্পূৰ্ণ জিকে অৰ্থাৎ জিকে ভিতৰত আপোনালোকৰ গোটেইবিলাক টপিক সোমাই থাকিব, হিষ্ট্ৰী, জিঅগ্ৰাফি, সায়েন্স, জেনাৰেল সায়েন্সৰ বেছিকৈ কোৱেশ্চন থাকিব, লগতে এনভাইৰনমেন্ট আৰু আপোনালোকৰ স্পৰ্টছ এইবিলাক কোৱেশ্চন থকা, লগতে মেথছ কিছুমানো দিয়া হ'ব। মেথছৰ সলিউশনৰ সৈতে আপোনালোকক পিডিএফত থাকিব। তো যদি আপোনালোকৰ এই পিডিএফ সমূহ প্ৰয়োজন হয় কেৱল মাত্ৰ 49 টকা পে কৰি পিনে আমাৰ পৰা এই পিডিএফটো আপোনালোকে লৈ ল'ব পাৰিব। আৰু যদি এই পিডিএফটো প্ৰয়োজন হয় স্ক্ৰিনত এটা নাম্বাৰ থাকিব, নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব, ঠিক আছে? আৰু কৈ দিব যে আমাক ডিএমই ডিএছএছৰ পিডিএফ সমূহ লাগে, ঠিক আছে? আৰু তেতিয়া আমি আপোনালোকক সেইখিনি পিডিএফ পঠাই দিম আৰু সেই পিডিএফ সমূহৰ পৰা আপোনালোকৰ বহুতো সহায় হ'ব, বহুতো কোৱেশ্চন আপোনালোকে তাৰ পৰা জানিব পাৰিব, ঠিক আছে? তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম। পিছৰ প্ৰশ্নটো হৈছে Which city plays host to the annual event Bharat Parv 2023? ভাৰত পৰ্ব 2023 কোনখন চহৰত অনুষ্ঠিত হৈছিল? ইয়াৰ শুদ্ধটো অপচন বি নিউ দিল্লী। নতুন দিল্লীত ভাৰত পৰ্ব 2023 অনুষ্ঠিত হৈছিল। নেক্সট কোৱেশ্চন The recipient of Dada Saheb Phalke for the year 2020 2020 চনৰ দাদা সাহেব ফালকে বঁটা প্ৰাপক কোন আছিল? শুদ্ধটো অপচন সি আশা পাৰেখ। তো আশা পাৰেখ দেৱীয়ে 2020 চনত দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল। নেক্সট কোৱেশ্চনটো হৈছে স্কিল ডেভেলপমেন্ট মিনিষ্ট্ৰি লঞ্চ এ পাইলট প্ৰজেক্ট টু ৰিচিভ ট্ৰেডিশনেল নামদা ক্ৰাফট ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী? দক্ষতা বিকাশ মন্ত্ৰালয়ে পৰম্পৰাগত নামদা কলাক পুনৰুজ্জীৱিত কৰাৰ বাবে কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত এটা পাইলট প্ৰকল্প আৰম্ভ কৰিছে? ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি জম্মু আৰু কাশ্মীৰত। নেক্সট প্ৰশ্নটো হৈছে Which Indian monument has found place in the Shanghai Cooperation Organization's 8 wonders of SCO's list? Shanghai সহযোগিতা সংস্থাৰ 8 wonders of SCO তালিকাত কোনটো ভাৰতীয় স্মৃতি সৌধে স্থান পাইছে? তো ৰাইট আনসাৰটো হৈছে অপচন বি ষ্টেচু অফ ইউনিটি অৰ্থাৎ একতাৰ প্ৰতিমূৰ্তি। মনোবল একতাৰ বা ঐক্যৰ প্ৰতিমূৰ্তি এইটো হৈছে স্বতন্ত্ৰ ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি আৰু এই প্ৰতিমূৰ্তিটো 182 মিটাৰ ওখ, মনত ৰাখিব 182 মিটাৰ ওখ এই ষ্টেচু অফ ইউনিটিটো। আৰু এই প্ৰতিমূৰ্তি 2018 চনত চৰ্দাৰ বল্লভভাই পেটেলৰ 143 সংখ্যক জন্ম জয়ন্তীৰ গুজৰাটত কোয়েটাত উদ্বোধন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে Which city hosts the National Horticulture Fair, the largest horticulture fair in the country? দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয়? শুদ্ধটো অপচন বি বাংগালুৰুত। ভাৰতীয় উদ্যান শস্য গৱেষণা প্ৰতিষ্ঠান এই মেলাৰ আয়োজক আছিল। নেক্সট কোৱেশ্চনটো হৈছে মিবু গালুক এ ট্ৰেডিশনেল attire of which community? মিবু গালুক কোন জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক? ইয়াৰ শুদ্ধটো হৈছে অপচন এ মিচিং। তো মিচিং জনগোষ্ঠীৰ লোকসকলৰ এক পৰম্পৰাগত পোছাক হৈছে মিবু গালুক। নেক্সট কোৱেশ্চনটো হৈছে নিজামুদ্দিন বস্তি প্ৰজেক্টছ ইজ এ কনভাৰ্সন প্ৰজেক্ট বেছ এট হুইচ ইণ্ডিয়ান ষ্টেট অৰ ইউনিয়ন টেৰিটৰী? নিজামুদ্দিন বস্তি প্ৰকল্প ভাৰতৰ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত ভিত্তি কৰি গঢ়ি উঠা এক সংৰক্ষণ প্ৰকল্প?
তো ইয়াৰে শুদ্ধটো অপচন বি দিল্লী নতুন দিল্লীত নিজামুদ্দিন বস্তি প্ৰকল্পটো গঢ়ি উঠিছে নেক্সট কোৱেশ্চনটো হৈছে হু লেড দ্য ফাউণ্ডেশ্যন অফ পৰ্তুগীজ পাৱাৰ ইন ইণ্ডিয়া ভাৰতত পৰ্তুগীজ শক্তিৰ ভেটি কোনে স্থাপন কৰিছিল শুদ্ধটো অপচন সি আলফনসো ডি আলবুকুৰি তো আলফনসো ডি আলবুকুৰিয়ে ভাৰতত পৰ্তুগীজ শক্তিৰ ভেটি স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে where was the first cinema demonstrated in India ভাৰতৰ কোট প্ৰথম সিনেমা প্ৰদৰ্শন কৰা হৈছিল ৰাইট আনসাৰটো হ'ব অপচন বি বম্বে এট ওয়াটকিন্স হোটেল মুম্বাই বৰ্তমান যেটো মুম্বাই বুলি কোৱা হয় এই মুম্বাইৰ ওয়াটকিন্স হোটেলত প্ৰথম সিনেমা প্ৰদৰ্শন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে who among the following was first cinematographer to be chosen for the prestigious Dadasaheb Phalke award তলৰ কোনজন সিনেমাটোগ্ৰাফাৰে প্ৰথম সন্মানীয় দাদাসাহেব ফালকে বঁটা লাভ কৰিছিল শুদ্ধটো অপচন ডি ভিকে মূৰ্তিয়ে নেক্সট কোৱেশ্চনটো হৈছে who begged to Oscar award for the film Slumdog Millionaire Slumdog Millionaire ছবিৰ বাবে কোনে অস্কাৰ বঁটা লাভ কৰিছিল শুদ্ধটো অপচন ডি এআৰ ৰহমানে পিছৰ প্ৰশ্নটো হৈছে Raj Kapoor Nargis starrer Chori Chori was inspired from which Hollywood classic Raj Kapoor Nargis অভিনীত Chori Chori ছবিখন হলিউডৰ কোনখন ছবিৰ পৰা অনুপ্ৰাণিত হৈ নিৰ্মিত ইয়াৰে শুদ্ধটো অপচন সি ইট হ্যাপেন ওয়ান নাইট তো ইট হ্যাপেন ওয়ান নাইট এই ছবিখনৰ পৰা অনুপ্ৰাণিত হৈছে Chori Chori ছবিখন নেক্সট কোৱেশ্চনটো হৈছে in which of the following festivals are boat race a special feature তলৰ কোনটো উৎসৱত নাও খেল প্ৰতিযোগিতা অন্যতম বৈশিষ্ট্য ইয়াৰে শুদ্ধটো হ'ব অপচন এ ওনাম মনকল আৰু এই ওনাম উৎসৱটো কেৰালা ৰাজ্যত পালন কৰা হয় আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো হৈছে which of the following is a dance drama তলৰ কোনবিধ নৃত্য নাটক ৰাইট আনসাৰটো অপচন এ কথাকলি মনকল কথাকলি হৈছে ভাৰতৰ দক্ষিণ পশ্চিম ৰাজ্যসমূহত পালন কৰা এক নৃত্য নাটক নেক্সট কোৱেশ্চনটো হৈছে which of the following dances is a solo dance তলৰ কোনটো এক প্ৰকাৰৰ একক নৃত্য অৰ্থাৎ solo dance ইয়াৰ শুদ্ধটো হ'ব অপচন এ উত্তান থুলাল হৈছে এক প্ৰকাৰৰ solo dance আৰু এই নৃত্যটো কেৰালাৰ পৰা আহিছে নেক্সট কোৱেশ্চনটো হৈছে which was the first talkie film of India ভাৰতৰ প্ৰথম হবাক চলচ্চিত্ৰ কোনখন ইয়াৰে শুদ্ধটো হ'ব অপচন এ আলম আৰা ভাৰতৰ প্ৰথম হবাক চলচ্চিত্ৰটো হৈছে আলম আৰা নেক্সট কোৱেশ্চন মধুবনী a style of folk paintings is popular in which of the following states in India মধুবনী নামৰ চলচ্চিত্ৰৰ এক শৈলী ভাৰতৰ তলৰ উল্লেখ কৰা কোনখন ৰাজ্যত জনপ্ৰিয় তো মধুবনী চলচ্চিত্ৰ শৈলীটো কোনখন ৰাজ্যত জনপ্ৰিয় আমাক সুধিছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি বিহাৰ মধুবনী চলচ্চিত্ৰৰ শৈলীটো বিহাৰত প্ৰসিদ্ধ নেক্সট কোৱেশ্চনটো হৈছে The Rath Yatra at Puri is celebrated in honor of which Hindu deity পুৰীৰ ৰথ যাত্ৰা কোনজন হিন্দু দেৱতাৰ সন্মানাৰ্থে অনুষ্ঠিত হয় ইয়াৰ শুদ্ধটো অপচন বি জগন্নাথ পুৰীৰ ৰথ যাত্ৰা হিন্দু দেৱতা জগন্নাথৰ সন্মানাৰ্থে অনুষ্ঠিত হয় নেক্সট প্ৰশ্নটো হৈছে which of the following academies is responsible for fostering the development of dance drama and music in India তলৰ কোনটো একাডেমি ভাৰতীয় নৃত্য নাটক আৰু সংগীতৰ বিকাশৰ বাবে দায়িত্ববাহী ইয়াৰ শুদ্ধটো হ'ব অপচন বি সংগীত নাটক একাডেমি মনকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে which is the first serialized animation film in India ভাৰতৰ প্ৰথম ধাৰাবাহিক এনিমেশ্যন চলচ্চিত্ৰ কোনখন ইয়াৰ শুদ্ধটো হ'ব অপচন বি গায়ব আয়া ভাৰতৰ প্ৰথম ধাৰাবাহিক এনিমেশ্যন চলচ্চিত্ৰটো আছিল গায়ব আয়া
বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।